ফোন কৰি কিনে মোক সুধিছে কৈছে মানুহটোৰ হাতত গুলি লাগিছে বুলি মই গৈ পাওঁ মানে তেওঁ ডেথ হৈ গৈছে আমাৰ 5টা ল'ৰা ছোৱালী মই কেনেকৈ পুহিম এতিয়া দিন হাজিৰা কৰি খুৱাইছিলে আমাক আমাৰ বাবাক জিন্দা লাগে বনাঞ্চলত গুলিবিদ্ধ হৈ মৃত্যু হোৱা সুব্ৰত তাঁতীৰ মৃতদেহ লৈ ডুমডুমাত প্ৰতিবাদ ডুমডুমাত দলঙত ৰাষ্ট্ৰীয় ঘাইপথত মৃতদেহ লৈ উত্তাল প্ৰতিবাদ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী পৰিয়ালক ক্ষতিপূৰণ পৰিয়ালৰ সদস্যক চৰকাৰী চাকৰিৰ দাবীত এই প্ৰতিবাদ বন বিভাগৰ কৰ্মচাৰীয়ে সুব্ৰত তাঁতীক গুলীয়াই হত্যা কৰাৰ অভিযোগ ডুমডুমা ডিএফঅ মৃগাংক বৰাৰ নেতৃত্বত এই হত্যাকাণ্ড হোৱাৰ অভিযোগ আশা আফছাৰ কালি ডুমডুমা দুৱাৰমৰা কাকজান সংৰক্ষিত বনাঞ্চলত গুলীবিদ্ধ অৱস্থাত সুব্ৰত তাঁতীৰ মৃতদেহ উদ্ধাৰ কৰিছিল ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত আবদ্ধ যান বাহন যোৱাকালি ৰাতিপুৱা 7টামান বজাত দিন হাজিৰা কৰা আমাৰ 6 জনগোষ্ঠীয় লোক সুব্ৰত তাঁতীক দুপুল মৰাণ নামৰ ব্যক্তিজনে তাৰ নাম দুৰ্ণকান্ত মৰাণ হয় সেই ব্যক্তিজনে ঘৰৰ পৰা তেওঁলোকৰ ঘৰত কাম কৰাবৰ কাৰণে লৈ গ'ল আৰু চাউ খাব নিদিলে 7মান বজাত লৈ গ'ল চাউ খাব নিদিলে আৰু 10টামান বজাত তেওঁ ঘৰৰ মানুহক ফোন কৰিছে যে আপোনালোকৰ মানুহক গুলি লাগিছে ক'ত গুলি লাগিছে নাই হাবিত গুলি লাগিছে তেতিয়া ঘৰৰ মানুহে তেতিয়া হাবিত লৈ গ'ল তেতিয়া হাবি লৈ গ'ল ক'ত আছে তেওঁলোকে মোবাইল অফ কৰিলে বেলেগৰ মোবাইলৰ পৰা ফোন কৰি কিনে জনাইছে নাই অমুক জেগাত আছে যেতিয়া অমুক জেগাত আমি জেগাটোত পালে উপস্থিত হ'ল তেতিয়া মৃত অৱস্থাত সুব্ৰত তাঁতীক ঘৰৰ মানুহে উদ্ধাৰ কৰিছে আৰু সেই সময়তে দ্বিতীয় দুৰ্ণকান্ত মৰাণৰ লগত আৰু 3জন ব্যক্তি আছিলে তেওঁলোকক উধাও হ'ল আৰু আমি গম পাইছোঁ যে সেই সময়তে বন বিভাগে 2 জাগাত গুলি চলাইছে এতিয়া বন বিভাগে মাৰিছে নে সেই 4জন কালপিটে মাৰিছে আমি এইটো মানে থিৰাং কৰিব পৰা নাই আৰু প্ৰশাসনে উলিয়াব পৰা নাই আৰু যদি এই 4জন ব্যক্তি মৰা নাই তেনেহ'লে তেওঁলোক উধাও হ'লে কি কাৰণে মোবাইল ছুইচ অফ কৰি আজি পৰ্যন্ত তেওঁলোকে পলায়ন কৰি আছে গতিকে আমাৰ এটাই দাবী আছে যিকেইজন ব্যক্তিয়ে সেই আমাৰ সুব্ৰত তাঁতী নামৰ ভাইটিক হত্যা কৰিছে নিৰ্মমভাৱে গুলি মাৰি কিনে 5-6টামান গুলি মাৰি কিনে হত্যা কৰিছে সেই ব্যক্তিক আজিৰ ভিতৰতে কৰাত কৰি ফাঁচি দিব লাগিব অন্যথা অসমশালী ছাত্ৰ সন্থাৰ ডুমডুমা সমূহ বাগান আমি নিস্তব্ধ কৰি জোৰদাৰ আন্দোলন কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম আৰু ইয়াত ডুমডুমা বন বিষয়া যদি পৃথিৱীত ক'ৰবাত যদি ডুমডুমা বন বিষয়া যদি কাৰেপেট হয় একমাত্ৰ এইটো ডুমডুমা হয় ইয়াত অকল বালি গাড়ী ধৰি কিনে তেওঁলোকে ধন আদায় কৰে আজি গোটেই ডুমডুমাত অবৈধভাৱে তেওঁলোকে বালিঘাট দিছে অবৈধভাৱে মাটি খনন কৰি আছে সেইবোৰৰ প্ৰতি তেওঁলোকৰ কমিশ্যন আছে আৰু একো কামৰ নাই হাতীয়ে মানুহক মাৰিছে সেইটো প্ৰটেকশ্যন নাই ফৰেষ্টৰে এতিয়া আমাৰ চাহ বাগিচাত মানুহক হত্যা কৰিব ধৰিছে সেই ক্ষেত্ৰত মানে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক নিৰ্দেশ দিছে নেকি বিভাগীয় কৰ্তৃপক্ষই নিৰ্দেশ দিছে নেকি আমাৰ 4 জনগোষ্ঠীক মানুহক হত্যা কৰিবৰ আজি স্পষ্ট কৰিব লাগিব আৰু ইয়াত আজি বন বিভাগৰ কৰ্তৃপক্ষ উপস্থিত নোহোৱা পৰ্যন্ত আমি ইয়াত ধৰ্ণা কাৰ্যসূচী আমি অব্যাহত ৰাখিম আমাৰ দাবী আছে সুব্ৰত তাঁতীক ন্যায় লাগিব যিয়ে তেওঁক হত্যা কৰিছে আজিৰ ভিতৰতে কৰাত কৰি তেওঁক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিব আৰু যিহেতু দিন হাজিৰা কৰা মানুহ হয় তেওঁৰ পৰিয়াল দুৰ্ভগীয়া হয় সেই দুৰ্ভগীয়া পৰিয়ালক এককালীনভাৱে 20 লাখ টকা ক্ষতিপূৰণ দিব লাগিব আৰু তেওঁলোকৰ ঘৰৰ মানুহক এই বন বিভাগে যি তেওঁলোকক চাকৰি প্ৰদান কৰিব লাগিব আমাৰ সেইটোৱে দাবী আছে আজি বৰ পৰিতাপৰ কথা দুখৰ বিষয় আৰু খুব এটা চিন্তনৰ কথা এই ডুমডুমা তিনিচুকীয়া জিলাৰ ডুমডুমাৰ কাকজানৰ সুব্ৰত তাঁতীক আজি পৰিকল্পিতভাৱে হত্যা কৰা হৈছে আজি বন বিভাগ আজি সুব্ৰত তাঁতীক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে গুলিয়াই হত্যা কৰা হৈছে এইটো এটা মানৱ হত্যা কৰা হৈছে হিউম্যান রাইটস ভায়োলেন্স কৰা হৈছে আমি আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আটছা আৰু আশা ডুমডুমা আঞ্চলিক সমিতিৰ তৰফৰ পৰা দাবী জনাইছো অতি শীঘ্ৰে ডুমডুমা প্ৰশাসন তথা তিনিচুকীয়া জিলা প্ৰশাসনে ডিএফক শীঘ্ৰে কৰায়ত্ব কৰিব লাগিব আৰু তেখেতৰ চাকৰি ডিএফৰ চাকৰি বৰখাস্ত কৰিব লাগিব আৰু মৃত্যুকৰ পৰিয়ালবৰ্গক উচিত ক্ষতিপূৰণ দিব লাগিব লগতে এই মৃত্যুকৰ পৰিয়ালৰ এজন ব্যক্তিক
অতি শীঘ্ৰে চৰকাৰী চাকৰি দিব লাগিব। অন্যথাই আজি সেই মৃতকৰ পৰিয়ালে যদি চৰকাৰী চাকৰি নাপায়, উচিত ক্ষতিপূৰণ নাপায় আৰু মৃতকজনে যদি ইয়াৰ ওপৰত ন্যায় নাপায়, তেনেহ'লে অনাগত দিনবোৰত জংগীতকৈ জংগী বন বিভাগৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। এই গণতান্ত্ৰিক আন্দোলনত যদি অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়, তেনেহ'লে অসম চৰকাৰ, বন বিভাগ আৰু তিনিচুকীয়া জিলা প্ৰশাসন দায়বদ্ধ হ'ব।